নমস্কাৰ, স্বাগতম জনাইছোঁ। মই নীলোৎপল শইকীয়া। আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ অসম পুলিচৰ ৰিলেটেড। এতিয়া কথাটো হ'ল, ভিডিঅ'সমূহ যিসকলে চায় তেওঁলোকে গম পায় যে নীলোৎপলে সঁচাকৈ এই খবৰটো দিছে, তাৰ বাবে আমি কামখিনি কৰিব পাৰিছোঁ। যিসকলে নীলোৎপলৰ ভিডিঅ'সমূহ নাচায় তেওঁলোকে অলৰেডি গম পাই গৈছে। 22 তাৰিখ বুলি ভাবি আছিল, কিছুমান অপপ্ৰচাৰ চলালে 22 তাৰিখলৈকে অনলাইন হ'ব বুলি, য'ত নেকি মই 8 তাৰিখ বুলি কৈ আছিলোঁ। মোৰ ভিডিঅ'সমূহ চোৱা হ'লে আজি তাৰিখত তেওঁলোকৰ ক্ষেত্ৰত তেনেকুৱা নহ'ল হয়। বাৰু যিয়েই নহওক কিয়, যাৰ লগত যিয়েই নহওক কিয়, এতিয়া ভাল খবৰ, ভিডিঅ'সমূহ প্ৰত্যেকটো বিষয়তে শ্বেয়াৰ কৰি আছোঁ আৰু প্ৰত্যেকখন ন'টিচ তোমালোকে পায়ে আছা। এতিয়া কথা হ'ল, অসম পুলিচৰ 8 তাৰিখ 22 তাৰিখ সেইখিনি কথা গম পাই গ'লা, কিন্তু এতিয়া টোটেল যিমানখিনি পষ্ট অসম পুলিচৰ কামাণ্ড, গ্ৰেড 4, SI যিমান পষ্ট আছিলে পুনৰ অনলাইন হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা, অৰ্থাৎ অহা কাইলৈৰ পৰা 28 ফেব্ৰুৱাৰী, 14 দিনৰ বাবে পুনৰ অনলাইন হ'ব। আকৌ এই ডেটটো নাপাহৰিবা, বোলে আমি ভিডিঅ' পোৱা নাছিলোঁ, ন'টিচ পোৱা নাছিলোঁ, আকৌ 28 তাৰিখ যোৱাৰ পিছত বোলে আমাক আকৌ এটা ডেট লাগে, এপ্লাই কৰক। ভাবি চাওক, 16 ডিচেম্বৰৰ পৰাই অনলাইনৰ আবেদন চলিছিল, 16 ডিচেম্বৰৰ পৰা 28 ফেব্ৰুৱাৰী, ভাবি চাওক, 2 মাহ প্ৰায় 2.5 মাহ ধৰি এটা প্ৰচেছ, এটা একেখিনি পষ্টকে অনলাইন কৰাই আছে। কিহৰ কাৰণে? তোমালোকে যাতে জবটো পোৱা সুবিধাৰ্থে। আৰু এইখিনি সম্ভৱপৰ হৈ উঠিছে আমি যিসকলে ক্ৰিয়েটৰ, যিসকলে ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ, আমাৰ পৰাও বহুখিনি সম্ভৱ হৈ উঠিছে। বহুত কেণ্ডিডেটে মেইল কৰিছে, মেছেজ কৰিছে, কমেণ্ট কৰিছে, সেইটো হয়, আমিও কৰিছোঁ। কিন্তু আমি যেতিয়া ভিডিঅ'সমূহ প্ৰচাৰ কৰি দিওঁ, ভিডিঅ'ৰ জজটো অকণমান বেলেগ হৈ পৰে। বাকী নিজক লৈ ইমানখিনি কথা নকওঁ, কিন্তু যিটো সঁচা সেই সঁচাৰ মাধ্যমতহে কথাখিনি শ্বেয়াৰ কৰিছোঁ। গতিকে মই ক'বই বিচাৰোঁ, নোকোৱাকৈ নাথাকোঁ, কাৰণ আজি 3 বছৰে কণ্টিনিউ এই ভিডিঅ'ৰ লগতে জড়িত হৈ আছোঁ। গতিকে ভিডিঅ'ৰ বনোৱাৰ হিচাপত ভিডিঅ' কাৰ প্ৰফিট হয় নহয় জানো। গতিকে এতিয়া কথাটো হ'ল, 15 ফেব্ৰুৱাৰীৰ পৰা, অৰ্থাৎ অহা কাইলৈৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে 5000কৈ অধিক পষ্টৰ অনলাইন আবেদন হ'ব। যিসকলে এপ্লাই কৰিব পৰা নাছিলে তেওঁলোকৰ বাবে ভাল খবৰ। এতিয়া কথাটো হ'ল, আগতে যিসকলে এপ্লাই কৰি থৈছিল তেওঁলোকে আকৌ এপ্লাই কৰিব লাগিব নেকি? এটা ডাঙৰ কুৱেশ্যন। তেওঁলোকে আকৌ এপ্লাই কৰিব লাগিব নেকি? ভিডিঅ'টো চোৱা, শেষলৈকে চোৱা, গোটেইখিনি কথা গম পাই যাবা। ফাৰ্ষ্টে SLPIB ন'টিচখন চাই ল'বা, তাত ক'ত কি লিখা হৈ আছে নাছে সকলোখিনি গম পাবা। আৰু লগতে মোৰ ইনষ্টাগ্ৰাম পেজ বা একাউণ্ট তোমালোকে গম পাইছা, নীলোৎপল শইকীয়া ভ্লগছ আৰু নীলোৎপল অসম টিপছ নামেৰে দুটাকৈ মোৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে। তাত ফ'ল' কৰি আৰু মেছেজ কৰিবা, ফ'ল' কৰিহে মেছেজটো কৰিবা, কাৰণ ফ'ল' নকৰিলে তোমালোকে নেক্সট আপডেটবোৰ নোপোৱা। যিয়েই নহওক কিয়, মোৰ ফেচবুকতেই নোচোৱা কিয়, ইনষ্টাগ্ৰামতেই নোচোৱা কিয়, ইউটিউবতেই নোচোৱা কিয়, ফাৰ্ষ্টে ফ'ল' বা ছাবস্ক্ৰাইব লগালগ কৰি থবা। তাৰপিছত নেক্সট আপডেট কিবা আহিলে লগালগ দি দিওঁ মই, য'ত নেকি তোমালোকৰ ৱেবছাইটটোৱে নোচোৱা। ৱেবছাইটটো বহুত সংখ্যকে নাচায় কাৰণে আজিৰ তাৰিখত তেনেকুৱা কিছু ক্ষেত্ৰত হৈ উঠিছে বা গম পাইছা। এতিয়া অসম পুলিচৰ ABBৰ ক্ষেত্ৰত এজ লিমিটটোৰ ওপৰত বহুতে কৈ আছিলে, এজ লিমিটক লৈ ভিডিঅ' বনাই দিলোঁ, আহি গ'ল। ফৰেষ্টৰ কথা কৈ বহুতে ভিডিঅ' বনাব কৈ আছিলে, বনাই দিলোঁ, ফৰেষ্টৰ ভেকেঞ্চি আহি গ'ল। আকৌ এতিয়া SI সকলৰ এজ লিমিটটোৰ ওপৰত কৈ আছিলে, এজ লিমিটক লৈ ভিডিঅ' বনাই দিলোঁ। এজ লিমিট এটা বৰ্ষ SIত বৃদ্ধি কৰা হৈ গ'ল, গম পাই গ'লা। ৰিএপ্লাই লাগে বুলি ভিডিঅ' বনাব কৈ আছিলে, ৰিএপ্লাইক লৈ ভিডিঅ' বনাই দিলোঁ। 24 ঘণ্টাৰ পাছতে ভিডিঅ' ভাইৰেল হ'ল আৰু ন'টিচ যোৱাকালি পাই গ'লা, য'ত নেকি অহা কাইলৈৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে এপ্লাই হ'ব। এতিয়া এইখিনি কৰিছোঁ কিহৰ কাৰণে? মই নিজৰ কাৰণে কৈছোঁ? 5000 6000 যিমানে পষ্ট নহওক, মই জানো অকলে লৈ থওঁ? মোৰ বাবে জানো কৰিছোঁ? মোৰ বাবেতো কৰা নাই, তোমালোকৰ বাবে, অসমৰ প্ৰত্যেকজন কেণ্ডিডেটৰ বাবে এই ভিডিঅ'সমূহ বনাইছোঁ যাতে সকলোৰে লাভ হওক। তথাপিও কিছুমান এনেকুৱা সংখ্যক কেণ্ডিডেট আছে যে কিয় তই এনেকৈ ভিডিঅ' বনাব লাগে, এতিয়া তোৰ কাৰণে এতিয়া আমি কেণ্ডিডেটসমূহ বৃদ্ধি পাই গৈছে, কেণ্ডিডেট বাঢ়ি গৈছে, ইমান কম্পিটিশ্যন হ'ব। আৰু এতিয়া কাক লৈ কি ক'ম মানে? কেণ্ডিডেট এতিয়া দুই পক্ষ, মই পুনৰবাৰ কৈছোঁ, কেণ্ডিডেট দুই পক্ষ। মই ইয়াৰ আগতো প্ৰমাণ পাই দিছোঁ, কাৰণ মই ভিক্টৰ দাসৰ লগত যিটো এটা ৰিলেটেড কৰি মোক বহুত বেয়াকৈ এটা কণ্ট্ৰভাৰ্চি সোমোৱাই দিছিলে ছেকেণ্ড লিষ্ট মাত নমতাক লৈ, সেইটো মোৰ কথা, মই মাত নামাতো। কিন্তু গতিকে এতিয়াও কেণ্ডিডেট দুই পক্ষ। এতিয়া এজ লিমিট যে বঢ়াই দিছে ABBৰ ক্ষেত্ৰত বা SIৰ ক্ষেত্ৰত, কিছুমানে ভাল পাইছে, কিছুমানে বেয়া পাইছে। ভাল কোনসকলে পাইছে? যিসকলৰ বয়স একেবাৰে নাছিলে বা বয়স গুচি গ'ল, তেওঁলোকে ভাল পাইছে, এপ্লাই কৰিব পাৰিম। কিন্তু কোনসকলে বেয়া পাইছে? এতিয়া তেহেঁতৰ এজ লিমিটটো বঢ়াই দিলে, এপ্লাই কৰিবৰ বাবে আকৌ ডেট দিছে, কিয় ইমান কেণ্ডিডেট হ'ব? এইবোৰ থিংকিং একেবাৰে বেয়া।
এইবোৰ থিংকিং একেবাৰে বেয়া। মই তোমালোকক কৈছোঁ, একেবাৰে থিংকিং তেনেকুৱা নকৰিবা। তুমি চেষ্টা কৰা, তোমাৰ যদি কপালত আছে 100% তোমাৰ চাকৰি নিশ্চয় হ'ব। এপ্লাই ডেটটো বঢ়াই দিলে, বয়সটো বঢ়াই দিলে বুলি কম্পিটিশ্যন বহুত হ'ব, আমি নেপাম, এই থিংকিংখিনি একেবাৰে নকৰিবা। থিংকিংবোৰ নকৰিবা, নেপায় এইবিলাক, একেবাৰে নেপায় বুলি কৈছোঁ। তুমি সৎপথত থকা, সত্যত থকা, ইণ্টাৰভিউটোৰ প্ৰতি ভালদৰে গুৰুত্ব দিয়া, ৰানিং, লং জাম্প, ৰিটেনৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰা, তোমাৰ চিলেকশ্যন এনেই হ'ব। কম্পিটিশ্যন বেছি হ'ব বুলি সেইটো আশা নকৰিবা, মানে এই লেতেৰা থিংকিংবিলাক একেবাৰে নকৰিবা। বহুত কেণ্ডিডেট হ'ব, এপ্লাই ডেট বঢ়াই দিলে, এজ লিমিট এতিয়া বঢ়াই দিলে, এইখিনি থিংকিং একেবাৰে নকৰিবা। মই পুনৰবাৰ কৈছোঁ, এইবিলাক বেয়া থিংকিং নাপায়। বহুত ভাল পজিটিভ ভাবি কষ্ট কৰি থাকা, তোমাৰ কপালত যদি আছে, সঁচা কথা কৈছোঁ, নিশ্চয় চাকৰি হ'ব। মই 2016ৰ পৰা কষ্ট কৰি আজিৰ তাৰিখলৈকে কষ্ট কৰি আছোঁ, মই পোৱা নাই, কষ্ট কৰি আছোঁ পোৱা নাই, কাৰণ মোৰ হয়তো কপালত নাই। গতিকে সেইটো কাৰণে মই মন মাৰিও থকা নাই, কাৰণ মই মোৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আৰু বহুখিনি কাম কৰিবলৈ বাকী আছে, আৰু বহুত সপোন আছে। মই এই ক্ষেত্ৰটোতেই জড়িত হৈ মই যথেষ্টখিনি কাম কৰিবলগীয়া আছে। গতিকে সেইটো কাৰণে গৈছে। আৰু মোক লৈও কিছুমান অপপ্ৰচাৰ কৰি কমেণ্ট কেতিয়াবা পাছ কৰে, তই আনক জ্ঞান দিয়, তই নিজে এটা চাকৰি ল'ব পৰা নাই। আৰে মই তেওঁলোকক কি বুলি বুজাম? মই তেওঁলোকক বুজাব পৰা মোৰ ক্ষমতা নাই। তোমালোক হয়তো বহুত উচ্চ, তোমালোকৰ কি ক'ম আৰু, তেওঁলোকক মই একো ক'ব নোৱাৰোঁ। খালি তোমালোক ভালে থাকা, সকলো ভালে থাকা, ভালদৰে প্ৰস্তুতি চলোৱা, চেষ্টা চলাই থাকা, নিশ্চয় সফল হ'বই। আৰু ইণ্টাৰভিউসমূহ অকণমান দেৰিয়েই হ'ব, এতিয়া ইমান সোনকালে নহয়, কাৰণ 28 ফেব্ৰুৱাৰীলৈকে যিহেতু এপ্লাই হ'ব। মাৰ্চ মাহত কোড অফ কণ্ডাক্ট, এপ্ৰিল, এই দুমাহটো তোমালোকে টোটেলি একোৱেই চান্সেই নাই ইণ্টাৰভিউৰ ক্ষেত্ৰত। গতিকে এপ্ৰিলৰ শেষৰ ফালে ইণ্টাৰভিউৰ চান্স পূৰ্ণ সম্ভাৱনা হৈছে। কিন্তু এতিয়া মই মেইন কথাটো কোৱা নাছিলোঁ। মই কথাৰ মাধ্যমেৰে শেষত কথাটো এইটো কাৰণে ক'ব বিচাৰিছোঁ, শেষলৈ এই কথাটো এইটো কাৰণে কৰোঁ, কাৰণ তোমালোকে প্ৰথম কথাখিনি শুনা, বুজি পোৱা। মই মোৰ নিজৰ অনুভৱখিনিক লৈ তোমালোকৰ ৰিলেটেড কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে বুজি পোৱা। 1-2 মিনিট ভিডিঅ'টো চাই কোনো কথাই বুজি নাপাব। ফাৰ্ষ্ট SLPRB ৱেবছাইটটো চেক কৰিবা, নকৰিলে নাই, ভিডিঅ' চেনেল ছাবস্ক্ৰাইব, মোক য'তেই নোপোৱাকৈ ফ'ল' কৰি মেছেজ কৰিবা। মই ভিডিঅ' প্ৰচাৰ 100% কৰিম, সেইটো চিন্তা একেবাৰে নকৰিবা। এতিয়া যিসকলে আগতে এপ্লাই কৰি থৈছিলে, তেওঁলোকে পুনৰ এপ্লাই কৰিব লাগিব নেকি? তেওঁলোকে পুনৰ এপ্লাই কৰিব নালাগে, সেইটো চিন্তা কৰিব নালাগে। তথাপিও মই ৰিকুৱেষ্ট কৰিছোঁ, অহাকালিলৈ 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত সকলোৱে নিজৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো লগ ইন কৰি চাবা কি হৈছে প্ৰচেছখিনি, কি হৈছে, নে আকৌ ৰিএপ্লাই দেখুৱাইছে নেকি। কিন্তু নটিছত নাই তেনেকৈ। তোমালোকে নটিছখন নিজে ডাউনলোড কৰি বা ট্ৰান্সলেট অসমীয়াত কৰিও চাব পাৰা গুগলত মাৰি, কিন্তু ভিডিঅ'সমূহ চাবা। আৰু অহাকালিলৈৰ পৰা সকলোৱে ট্ৰাই কৰিবা। বোলে আকৌ আমাকো এপ্লাই কৰিব দিছে, বোলে আমাৰ ক্ষেত্ৰতো দেখুৱাইছে, তেনেহ'লে এপ্লাই কৰিবা, কিন্তু নালাগে সেইটো। বাৰু যি কি নহওক, এতিয়া পুনৰ এপ্লাই হ'ব 5000তকৈ অধিক পষ্টৰ। ডেছক্ৰিপশ্যনত তোমালোকে যদি কিবা বস্তু ল'ব বিচাৰিছা, কিতাপ, অসম পুলিচৰ কিতাপ, ফৰেষ্টৰ কিতাপ, কামাণ্ডোৰ কিতাপ, আছামীৰ বুকখন জানাই গোটেই ষ্টেট জবৰ বাবে বেষ্ট বুক হয় আছামীৰ বুক। গতিকে ডেছক্ৰিপশ্যনত মই বুক দিছোঁ, কিতাপৰ নাম সুধি থাকে, টাচ কৰা আৰু অৰ্ডাৰ কৰা, কেছ অন ডেলিভাৰী, হোম ডেলিভাৰী সকলো এভেইলেবল আছে। এতিয়া টাচ কৰি অৰ্ডাৰ কৰিলে একো পে'মেণ্ট কৰিব নালাগে, খালি ডেছক্ৰিপশ্যন চেক কৰা, কিতাপখন টাচ কৰা, অৰ্ডাৰ কৰা। বেষ্ট বুক বহুখিনি দিয়া হৈছে, ফৰেষ্ট, কামাণ্ডো, এছআই, আছামীৰ বুক বা বহুখিনি কুৱেশ্যন থকা কিতাপ দিয়া হৈ আছে, এক্সামত আহিব পৰা সম্ভাৱ্য বেষ্ট কিতাপ বুক। টাচ কৰা, অৰ্ডাৰ কৰা। আৰু এই কিতাপখনত কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে, যেতিয়া ঘৰত গৈ পাবগৈ তেতিয়াহে পে'মেণ্ট কৰিবা। বাকী ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিলে, খালি উল্টা কমেণ্ট নকৰিবা। সকলোকে কৈছোঁ, বিশেষ আৰু একো বহলাই কৰিব নোৱাৰিম। ভিডিঅ'টো যথেষ্ট দীঘল হৈছে, কিন্তু মই মোৰ নিজৰ কথাখিনি কৈছোঁ, যিটো হয় ৰিলেটেড। গতিকে সেইটো কাৰণে কৈছোঁ, কণ্টিনিউ লাগি থাকিবা। পেজ, চেনেল, ইউটিউব য'তেই নোপোৱা কিয় ফ'ল' কৰিবা, খুব বেছি শ্বেয়াৰ কৰিবা। ইম্পৰ্টেণ্ট সঠিকটো খবৰ যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰিম। যিটো বিচাৰি আছা প্ৰত্যেকটো বিষয়তে ভিডিঅ' বনাইছোঁ, আৰু তোমালোকে প্ৰত্যেকটো ফল পাই গৈ আছা। বাকী ভিডিঅ'টো ইমানেই আছিলে। আৰু আজিৰ তাৰিখত ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। ধন্যবাদ।